নমস্কাৰ পৰম শ্ৰদ্ধাৰ শিক্ষাগুৰু ছাৰ-বাইদেউসকল আপোনালোক সকলোকে মই মোৰ টিচাৰ্ছ গাইড এমডি চেনেললৈ স্বাগতম জনাইছোঁ। আজি আমি ৰাজ্যৰ প্ৰতিখন বিদ্যালয়ত যেহেতু প্ৰমোশন কৰিব লাগিব আৰু এড কৰিব লাগিব অৰ্থাৎ ষ্টুডেণ্টসমূহৰ ড্ৰপবক্সৰ পৰা এড কৰিব লাগিব। গতিকে ছাৰ-বাইদেউসকল আজি এই প্ৰমোশন আৰু ড্ৰপবক্সৰ পৰা এড কৰাৰ আগতে আমি বিশেষকৈ কেইটামান কথা জানিব লাগিব যে কোনবিলাক আমি ষ্টুডেণ্ট নিউ এডমিশ্যন কৰিব পাৰিম, প্ৰমোশন কোনবিলাক কৰিম, গোটেইখিনি প্ৰচেছ অৰ্থাৎ আমাৰ যি সমগ্ৰ শিক্ষাৰ পৰা যি নটিফিকেশ্যনখন আহিছে এই নটিফিকেশ্যনখন মতে আগতে আমি ৰুলসমূহ জানি লওঁ অৰ্থাৎ এক্টিভিটিসমূহ আগত আমি জানি লওঁ, তাৰ পাছত আমি কেনেধৰণে প্ৰমোশন কৰিব সেই প্ৰচেছটো দেখাই ল'ম। লগতে ড্ৰপবক্সৰ পৰা কেনেধৰণে ষ্টুডেণ্টসমূহ আমি এড কৰিব লাগে সেই প্ৰচেছটো দেখাম। গতিকে আপোনাৰ বিদ্যালয়ত যদি অসমৰ যিকোনো এখন জিলাৰ পৰা যদি আপোনাৰ বিদ্যালয়ত আহিছে তেতিয়াহ'লে সেই ষ্টুডেণ্টক আমি কেনেধৰণে এড কৰিম সেই প্ৰচেছটো আজি এই ভিডিঅ'টোৰ যোগেদি আপোনালোকক দেখাবলৈ গৈ আছোঁ। গতিকে ছাৰ-বাইদেউসকল আশা কৰিছোঁ আপোনালোকে ভিডিঅ'টো সম্পূৰ্ণ শেষলৈকে চাব আৰু যদি আপোনালোকে চেনেলটোত নতুনকৈ আহিছে আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব, কিয়নো শিক্ষা বিভাগৰ লগত জড়িত যিকোনো ইনফৰমেশ্যনসমূহ এই চেনেলটোৰ যোগেদি দিবলৈ যত্ন কৰা হৈছে। তেন্তে বলক আমি মোবাইল স্ক্ৰীণতে গোটেইখিনি প্ৰচেছ চাই লওঁ। নিউ এণ্ট্ৰি অফ ষ্টুডেণ্টছ অৰ্থাৎ কোনবিলাক ষ্টুডেণ্টক আমি নিউ এণ্ট্ৰি কৰিব পাৰিম। দ্য নিউ ষ্টুডেণ্টছ এণ্ট্ৰি উইল বি ডান ইন ক শ্ৰেণী, বালবাটিকা অৰ ক্লাছ 1 অৰ্থাৎ আমি যিসমূহ ক শ্ৰেণীৰ ষ্টুডেণ্ট আছে বা বালবাটিকাৰ ষ্টুডেণ্ট আছে সেই ক শ্ৰেণী আৰু ক্লাছ 1ৰ ষ্টুডেণ্টকে আমি নিউ এণ্ট্ৰি হিচাপত এণ্ট্ৰি কৰিব পাৰিম। তাৰ পাছত আমি প্ৰমোশন অফ ষ্টুডেণ্টছ, প্ৰমোশন ষ্টুডেণ্ট আমি কোনবিলাকক কৰিম। দ্য ষ্টুডেণ্টছ উইল বি প্ৰমোটেড টু দ্য নেক্সট হায়াৰ ক্লাছ বেছড অন দ্য এনুৱেল ৰিজাল্ট অৰ্থাৎ যোনটো আমাৰ বাৰ্ষিক যোনটো ৰিজাল্ট এই ৰিজাল্টৰ ওপৰত ভিত্তি কৰি যিসমূহ ষ্টুডেণ্ট যোনটো ক্লাছত আছিলে তাৰ পৰৱৰ্তী যোনটো ক্লাছ হ'ব সেই ক্লাছলৈ আমি প্ৰমোট কৰিব লাগিব। ডিমোট, এতিয়া ডিমোট কোনবিলাকক ষ্টুডেণ্টক কৰিম। ষ্টুডেণ্টছ মে বি ডিমোটেড টু লোৱাৰ ক্লাছ ইন কেছ অফ ৰং এণ্ট্ৰি অফ ক্লাছ অৰ্থাৎ যদি কোনো ষ্টুডেণ্টৰ ৰং এণ্ট্ৰিলি তেওঁলোক প্ৰমোশ্যন হৈ গৈছে তেওঁলোকক আমি ডিমোট কৰিব পাৰিম। যদি কোনোবা ষ্টুডেণ্টক ছেইম ক্লাছত পঢ়ে তেতিয়াহ'লে সেই ষ্টুডেণ্টজনক আমি ৰিপিটাৰ্ছ হিচাপত দেখাব লাগিব। তাৰপিছত ড্ৰপবক্স ষ্টুডেণ্ট, ড্ৰপবক্স ষ্টুডেণ্ট কোনবিলাক হ'ব যিসমূহ ধৰি লওক আমাৰ এল পি হ'লে ক্লাছ 5ৰ ষ্টুডেণ্টখিনি যিখিনি ক্লাছ 5ত আছে সেই ক্লাছ 5ৰ ষ্টুডেণ্টখিনিক আমি ড্ৰপবক্সলৈ দিব লাগিব আৰু এম ই স্কুল হ'লে সেই ক্লাছ 8ৰ ষ্টুডেণ্টখিনিক আমি ড্ৰপবক্সত দিব লাগিব। তাৰপিছত ড্ৰপ আউট কোনবিলাক ষ্টুডেণ্ট হ'ব যদি আপোনাৰ বিদ্যালয়ৰ পৰা ট্ৰান্সফাৰ চাৰ্টিফিকেট নোলোৱাকৈ দ'জ ষ্টুডেণ্টছ হু হেভ নট অবটেইন ট্ৰান্সফাৰ চাৰ্টিফিকেট এণ্ড নট এটেণ্ড এক্সামিনেশ্যন শুড বি মাৰ্কড এজ ড্ৰপ আউট, যদি আপোনাৰ পৰা ট্ৰান্সফাৰ চাৰ্টিফিকেট লোৱা নাই আৰু এক্সামিনেশ্যনতো বহা নাই তেনেহ'লে সেই ষ্টুডেণ্টবিলাকক আমি ড্ৰপ আউট বুলি দিব লাগিব। তো ছাৰ-বাইদেউসকল তেন্তে বলক এতিয়া আমি পৰ্টেলত গৈ আমি কেনেধৰণে প্ৰমোশ্যন কৰিম আৰু বাকী কামসমূহ কৰিম আৰু ড্ৰপবক্সৰ ষ্টুডেণ্টসমূহ আমি কেনেধৰণে এড কৰিম সেই প্ৰচেছটো দেখাবলৈ যত্ন কৰিছোঁ। চাই লওঁ ছাৰ-বাইদেউসকল আপোনালোকে যিকোনো এটা ব্ৰাউজাৰত যাব, ক্ৰোম ব্ৰাউজাৰ বা গুগলত যোৱাৰ পাছত আপোনালোকে ইয়াতে চাৰ্চ কৰিব আৰু লিখিব shikshasetu.assam.gov.in আপোনালোকে যোনটো লিংক দেখা পাইছে এই লিংকটোত আপোনালোকে ক্লিক কৰি দিব। ইয়াতে ক্লিক কৰাৰ পাছত আপোনালোকে এনেধৰণে লগ ইন অপশ্যন দেখা পাব আৰু আপোনালোকে নিজৰ বিদ্যালয়ৰ ইউডিএছ কোডটো দি দিব, পাছৱাৰ্ড দি দিব, ডিষ্ট্ৰিক্ট আৰু কেপচাটো দি দিব। কেপচাটো দি পেলাই আপোনালোকে লগ ইনত ক্লিক কৰি দিব। ক্লিক কৰাৰ লগে লগে এনেধৰণে আপোনালোকৰ নিজৰ বিদ্যালয়ৰ যি ডেছবৰ্ড আছে এই ডেছবৰ্ডটো খোল খাব আৰু আপোনালোকে লেফ্ট কৰ্ণাৰত যোনটা তিনিটা আঁচ দেখা পাইছে আপোনালোকে ইয়াতে ক্লিক কৰি দিব। ক্লিক কৰাৰ পাছত এনে বহু অপশ্যন থাকিব, আপুনি ইয়াৰ পাছত আমি এনেধৰণৰ বহু অপশ্যন দেখা পাব যে স্কুল মেনেজমেণ্ট, টিচাৰ এণ্ড ষ্টাফ, ষ্টুডেণ্ট মেনেজমেণ্ট এনেধৰণে বহুত অপশ্যন দেখা পাব। যিহেতু যদি আমি প্ৰমোশ্যন কৰিব লগা হয় তেতিয়াহ'লে আমি যোনটো ষ্টুডেণ্ট মেনেজমেণ্ট অপশ্যনটো দেখা পাইছে আপোনালোকে এই অপশ্যনটোত আপোনালোকে ক্লিক কৰি দিব। এই অপশ্যনটোত ক্লিক কৰাৰ পৰা এনেধৰণে আপোনালোকে দেখা পাব যে ষ্টুডেণ্ট লিষ্টিং, এড নিউ ষ্টুডেণ্ট, ষ্টুডেণ্ট ডিটেইল এডিট, আপোনালোকে যোনটো প্ৰমোশ্যন অৰ ৰিপিটাৰ যোনটো অপশ্যন দেখা পাইছে এই অপশ্যনটোত আপোনালোকে ক্লিক কৰি দিব। এই অপশ্যনটোত ক্লিক কৰাৰ লগে লগে অকণমান ৱেইট কৰিব। অকণমান ৱেইট কৰাৰ পাছত আপোনাৰ বিদ্যালয়ত যি ষ্টুডেণ্ট ক্লাছসমূহ আছে গোটেইখিনি ক্লাছ দেখা পাব আৰু আপোনালোকে যিহেতু আমি ক্লাছ 5 অৰ্থাৎ এল পি স্কুলৰ ক্ষেত্ৰত আমি ক্লাছ 5 ষ্টুডেণ্ট আমি চিলেক্ট কৰিব লাগিব। ক্লাছ 5টো চিলেক্ট কৰাৰ পাছত আপোনালোকে এইটো চিলেক্ট কৰিব। চিলেক্ট কৰি আমি এই ক্লাছ 5ৰ ষ্টুডেণ্টখিনি আমি ড্ৰপবক্সত দিব লাগিব। ড্ৰপবক্সৰ পৰা ক্লিক কৰাৰ লগে লগে এনে ছেভ চেঞ্জ যোনটো অপশ্যন দেখা পাইছে এই ছেভ চেঞ্জত আমি ক্লিক কৰিব লাগিব। ছেভ চেঞ্জত ক্লিক কৰাৰ লগে লগে এইফালে চাওক ছাকচেছফুল হৈ গৈছে অৰ্থাৎ ছেভ চেঞ্জ হৈ গৈছে অৰ্থাৎ ক্লাছ 5ৰ ষ্টুডেণ্টখিনি গোটেইখিনি ক্লাছ ড্ৰপবক্সলৈ সোমাই গৈছে। এতিয়া আমি কি কৰিব লাগিব, ক্লাছ 4ৰ ষ্টুডেণ্টখিনিক আমি প্ৰমোশ্যন কৰিব লাগিব। তাৰ বাবে আপোনালোকে ক্লাছ 4 যোনটো দেখা পাইছে ইয়াতে আপোনালোকে ৰাইট ছাইডত যি ভিউ অপশ্যনটো দেখা পাইছে এই ভিউ অপশ্যনটোত আপোনালোকে ক্লিক কৰিব লাগিব। ক্লিক কৰাৰ লগে লগে এনে আকৌ আপোনালোকৰ অপশ্যনবিলাক থাকিব যে প্ৰমোট, ডিমোট, ৰিপিটাৰ, ড্ৰপবক্স, ড্ৰপ আউট। গতিকে আমি প্ৰমোট কৰিব লাগিব ক্লাছ 5ৰখিনি, যিহেতু খালী হৈ গ'ল এতিয়া আমি ক্লাছ 4ৰখিনি আমি 5ক দিম। তাৰ বাবে আমি ষ্টুডেণ্টসমূহক প্ৰমোট কৰিব লাগিব। প্ৰমোটত ক্লিক কৰাৰ লগে লগে
এনে অপশ্যন আহি যাব যে আমি কোনটো ক্লাছত প্ৰমোট কৰিব বিচাৰোঁ তাৰপিছত আমি সিলেক্ট কৰি দিম সিলেক্ট কৰাৰ লগে লগে ক্লাছ 5টো আমি সিলেক্ট কৰিম তাৰ ক্লাছ 5 সিলেক্ট কৰাৰ লগে লগে তেতিয়া আমি প্ৰমোট যোনটো অপশ্যন দেখা পাইছে আপোনালোকে এই প্ৰমোট অপশ্যনটোত আপোনালোকে সিলেক্ট কৰি দিব লাগিব প্ৰমোট অপশ্যনটো সিলেক্ট কৰাৰ লগে লগে এনে ধৰণে ক্লাছ 4ৰ খিনি এটা সাকসেস হৈ গৈছে ক্লাছ 4ৰ যি ষ্টুডেণ্টখিনি এই ক্লাছ ষ্টুডেণ্টখিনি এতিয়া ক্লাছ 5লৈ হৈ গৈছে অৰ্থাৎ ক্লাছ 5লৈ সোমাই গৈছে তো আমি এনে ধৰণে বাকি ক্লাছসমূহ আমি প্ৰমোশন কৰিব লাগিব তাৰ বাবে আমি যেহেতু আমি ক্লাছ 3ৰ ষ্টুডেণ্টখিনিক আমি ক্লাছ 4লৈ দিম তাৰ বাবে আমি ক্লাছ 3ৰ যোনটো অপশ্যন ক্লাছ 3ৰ যোনটো ষ্টুডেণ্ট আছে এই ক্লাছ 3ৰ ষ্টুডেণ্টখিনিক আমি যোনটো আপোনালোকে ৰাইট সাইডত দেখা পাব যে ভিউ অপশ্যনটো দেখা পাইছে এই ভিউ অপশ্যনটোত আমি ক্লিক কৰিম ভিউ অপশ্যনটোত ক্লিক কৰাৰ লগে লগে ক্লাছ 3ৰ যিমান ষ্টুডেণ্ট আছে এই ষ্টুডেণ্টখিনি আহি যাব আৰু এই ষ্টুডেণ্টখিনি যেতিয়া ষ্টুডেণ্টখিনি আহি যাব আমি তেতিয়া এই ষ্টুডেণ্টখিনিক আমি সিলেক্ট কৰিম সিলেক্ট কৰাৰ পাছত আমি যেহেতু আমি এই ষ্টুডেণ্টখিনি ক্লাছ 4লৈ দিব লাগিব তাৰ বাবে আমি প্ৰমোট যোনটো অপশ্যন দেখা পাইছে ইয়াতে ক্লিক কৰিম ইয়াতে ক্লিক কৰাৰ পাছত ক্লাছটো সিলেক্ট কৰি দিম ক্লাছটো সিলেক্ট কৰি আমি প্ৰমোট অপশ্যনটোত আমি ক্লিক কৰি দিম প্ৰমোট অপশ্যন ক্লিক কৰাৰ লগে লগে এই ষ্টুডেণ্টখিনি ইয়াতে খালী হৈ গৈছে আৰু এইটো সব সাকসেস হৈ গৈছে ক্লাছ 4লৈ প্ৰমোশন হৈ গৈছে তো ছাৰ বাইদেউসকল আপোনালোকে এনে ধৰণে বাকি ক্লাছসমূহ আপোনালোকে প্ৰমোশন কৰিব তো গতিকে এতিয়া আমি আহোঁ ড্ৰপবক্সৰ পৰা আমি ষ্টুডেণ্ট কেনেকৈ ল'ম চাওক এতিয়া আমি ড্ৰপবক্সৰ পৰা ষ্টুডেণ্টসমূহ আমি ক্লাছলৈ এড কৰাৰ বাবে আমি মেইন যাব লাগিব স্কুল যোনটো মেইন ডাছবৰ্ড আছে এই ডাছবৰ্ডলৈ যাব লাগিব এই ডাছবৰ্ডত যাওয়াৰ পাছত আপোনালোকে এনে ধৰণৰ অপশ্যনবোৰ দেখা পাব এই অপশ্যনবোৰৰ ভিতৰত আমাৰ যোনটো ড্ৰপবক্স ষ্টুডেণ্টছ বুলি যোনটো অপশ্যন আছে আপোনালোকে নিশ্চয় দেখা পাইছে এই ড্ৰপবক্স ষ্টুডেণ্টছত আমি ক্লিক কৰিব লাগিব ড্ৰপবক্স ষ্টুডেণ্টছত ক্লিক কৰাৰ লগে লগে এইটো ক্লাষ্টাৰত যিমানখিনি স্কুল আছে এই স্কুলখিনি গোটেইখিনি দেখাই দিছে তো গতিকে আপোনালোকে এই যোনটো ধৰি লওক এই চিৰাপতকবি এল পি স্কুলৰ পৰা এটা ষ্টুডেণ্ট আহিছে গতিকে আমি এই স্কুলখনৰ ৰাইটলৈ আমি যাব লাগিব ৰাইট সাইডত গৈ আমি যোনটো ভিউ অপশ্যন আছে আপোনালোকে এই ভিউ অপশ্যনটোত আপোনালোকে এনেধৰণে ক্লিক কৰিব ক্লিক কৰাৰ লগে লগে চাওক আপোনালোকে ক্লিক কৰাৰ লগে লগে এই স্কুলখনৰ যিমান ড্ৰপবক্স ষ্টুডেণ্ট আছে ড্ৰপবক্স ষ্টুডেণ্টসমূহ দেখাই দিব ধৰি লওক ৰশ্মিলি ইনটিপি যোনটো ষ্টুডেণ্ট আছে এই ষ্টুডেণ্টটো আমাৰ স্কুললৈ আহিছে গতিকে এই ষ্টুডেণ্টক আমি কি কৰিম আমি ষ্টুডেণ্টটো সিলেক্ট কৰি ল'ম সিলেক্ট কৰাৰ পাছত আমি ষ্টুডেণ্টটো কি কৰিব লাগে যদি আপোনালোকে দুটা ষ্টুডেণ্ট সিলেক্ট কৰিব লাগে তেতিয়াহ'লে আপোনালোকে দুটা সিলেক্ট কৰিব সিলেক্ট কৰাৰ পাছত আপোনালোকে কি কৰিব ফুল দ্য ষ্টুডেণ্টছ যোনটো অপশ্যন দেখা পাইছে আপোনালোকে এই ফুল দ্য ষ্টুডেণ্টছত আপোনালোকে ক্লিক কৰি দিব ক্লিক কৰাৰ লগে লগে এনে ধৰণৰ অপশ্যন আহিব যে আপুনি কোনটো ক্লাছত আপুনি সিলেক্ট কৰিব বিচাৰিছে তেতিয়াহ'লে আপুনি সেই ক্লাছটো সিলেক্ট কৰি দিব সিলেক্ট কৰাৰ পাছত আপোনালোকে ফুল দ্য ষ্টুডেণ্ট যোনটো অপশ্যন দেখা পাইছে সেই অপশ্যনটোত আপোনালোকে ক্লিক কৰি দিব অপশ্যনটোত ক্লিক কৰাৰ লগে লগে আপোনাৰ যোনটো ক্লাছত আপুনি এড কৰিব বিচাৰিছে সেই ক্লাছত এড হৈ যাব গতিকে এতিয়া আমি চাওঁ যে আমি এটা ক্লাষ্টাৰ হলে যদি আমি কাৰ্বি আংলঙৰ যিকোনো প্ৰান্তৰ পৰা যদি আমি ষ্টুডেণ্টসমূহ এড কৰিব লাগে তেতিয়াহ'লে আমি কি কৰিব লাগিব তাৰ বাবে আমি মেইন ডাছবৰ্ডলৈ আহিম ডাছবৰ্ডত অহাৰ পাছত আপোনালোকে আকৌ যোনটো অপশ্যন দেখা পাইছে ড্ৰপবক্স ষ্টুডেণ্ট বুলি সেই ড্ৰপবক্স ষ্টুডেণ্টত আপোনালোকে ক্লিক কৰি দিব ড্ৰপবক্স ষ্টুডেণ্টত ক্লিক কৰাৰ লগে লগে এনে ধৰণৰ অপশ্যন আহিব যে ইয়াৰটো দেখা পাইছে ডিষ্ট্ৰিক্ট কাৰ্বি আংলং ব্লক হাওৰাঘাট আপোনাৰ যোনটো ক্লাছ ষ্টুডেণ্টটো যোনটো ব্লকৰ পৰা বা যোনটো ক্লাষ্টাৰৰ পৰা আপুনি আনিব লাগে সেই ব্লকটোক আৰু আপুনি ক্লাষ্টাৰ সিলেক্ট কৰি দিব যেনে এতিয়া আমি সিলেক্ট কৰি আছো যে যিকোনো এখন ঠাই আমি সিলেক্ট কৰি লওঁ সিলেক্ট কৰাৰ পাছত আমি ব্লকটো সিলেক্ট কৰি লম ব্লকটো সিলেক্ট কৰাৰ পাছত আমি এতিয়া ক্লাষ্টাৰটো সিলেক্ট কৰি দিম ক্লাষ্টাৰটো সিলেক্ট কৰাৰ পাছত আমি ধৰি লওক যিকোনো এখন বিদ্যালয়ৰ পৰা ধৰি লওক আমি দৈমালু এল পি স্কুলৰ পৰা এজন ষ্টুডেণ্ট আমি আমাৰ স্কুললৈ আনিব বিচাৰিছোঁ তেতিয়া আমি দৈমালু এল পি স্কুলৰ যোনটো ভিউ অপশ্যন দেখা পাইছে অৰ্থাৎ এইখিনি হৈছে ড্ৰপবক্স ষ্টুডেণ্ট গতিকে আমি যোনটো ভিউ অপশ্যন দেখা পাইছে এই ভিউ অপশ্যনটোত আমি ক্লিক কৰি দিম ভিউ অপশ্যনটোত ক্লিক কৰাৰ লগে লগে এই স্কুলখনত যিমান ড্ৰপবক্স ষ্টুডেণ্ট আছে গোটেইখিনি ষ্টুডেণ্ট ইয়াতে শ্ব' কৰিব এতিয়া আমি ধৰি লওক যিকোনো এটা ষ্টুডেণ্টক আমি আমাৰ স্কুললৈ আনিব বিচাৰিছোঁ তেতিয়া আমি ষ্টুডেণ্টক আমি সিলেক্ট কৰিব লাগিব সিলেক্ট কৰাৰ পাছত আমি কি কৰিম জাষ্ট আপোনালোকে যোনটো অপশ্যন দেখা পাইছে ফুল দ্য ষ্টুডেণ্টছ এই অপশ্যনটোত আমি ক্লিক কৰিব লাগিব এই অপশ্যনটোত ক্লিক কৰাৰ লগে লগে আমি যোনটো আমি ক্লাছ সিলেক্ট কৰি দিব লাগিব ক্লাছ সিলেক্ট কৰাৰ পাছত আমি ফুল দ্য ষ্টুডেণ্টছত ক্লিক কৰিব লাগিব ফুল দ্য ষ্টুডেণ্টছত ক্লিক কৰাৰ লগে লগে আমি যোনটো ক্লাছত সিলেক্ট কৰিম সেইটো ক্লাছত সোমাই যাব তো ছাৰ বাইদেউসকল আশা কৰিছোঁ আপোনালোকে নিশ্চয় কথাখিনি বুজি পাইছে তো আপোনালোকে এনেধৰণে আপোনালোকৰ ড্ৰপবক্স ষ্টুডেণ্টসমূহ অৰ্থাৎ আপোনালোকে ক্লাছ 6ত বা আপোনালোকে যদি 9ত এড কৰিব বিচাৰিছে আপোনালোকে এনেধৰণে এড কৰিব পাৰিব তো ছাৰ বাইদেউসকল আপোনালোকে নিশ্চয় কথাখিনি বুজি পাইছে যে আপোনালোকে এনেধৰণে আপোনালোকে ড্ৰপবক্সৰ পৰা ষ্টুডেণ্টসমূহ এড কৰিব পাৰিব আৰু নিজৰ বিদ্যালয়ৰ ষ্টুডেণ্টসমূহ প্ৰমোশ্যন কৰিব আৰু ড্ৰপবক্সত ল'ব পাৰিব তো ছাৰ বাইদেউসকল শিক্ষাশ্ৰীটো সম্পৰ্কে যিকোনো আপোনালোকে আপডেটৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব কিয়নো আপোনালোকে আগন্তুক যিহেতু আমাৰ ইলেকশ্যন ডিউটি হ'বলগীয়া আছে গতিকে বা ইলেকশ্যন ট্ৰেইনিং হ'বলগীয়া আছে ইলেকশ্যন ট্ৰেইনিঙৰ বাবে আপোনালোকে কেনেধৰণে শিক্ষাশ্ৰীটো ছুটি ল'ব
ভিডিওটোৰ ডেছক্ৰিপশ্যনত লিংক দি দিম আৰু আপোনালোকে MDMৰ মেছেজৰ বাবে আপোনালোকে কেনেধৰণে পৰ্টেলত গৈ যাব পাৰে আৰু বহুতো আমাৰ শিক্ষা বিভাগৰ লগত জড়িত যিকোনো ইনফৰমেশ্যনৰ বাবে আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব কিয়নো শিক্ষা বিভাগৰ লগত জড়িত সদায় আপডেটসমূহ এই চেনেলৰ যোগেদি দিবলৈ যত্ন কৰা হৈছে তো ছাৰ বাইদেউসকল আজিৰ ভিডিঅ'টো ইয়াতে সামৰণি মাৰিছোঁ আপোনালোকে ভিডিঅ'টো যিমান পাৰে শ্বেয়াৰ কৰি দিব যাতে প্ৰতিখন বিদ্যালয়ৰ শিক্ষাগুৰু ছাৰ বাইদেউসকলে নিজৰ বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীসমূহক আপডেট দিব পাৰে আৰু নিজৰ ছাত্ৰ ছাত্ৰীসমূহক বাহিৰৰ পৰা ড্ৰপ বক্সৰ পৰা এড কৰি নিজৰ বিদ্যালয়ত সোমাব পাৰে তো ছাৰ বাইদেউসকল আজিৰ ভিডিঅ'টো ইয়াতে সামৰণি মাৰিছোঁ ভিডিঅ'টো সম্পূৰ্ণ চোৱাৰ বাবে সকলোকে ধন্যবাদ